বৰষুণে ধাৰাসাৰ বৰষুণত ৰাস্তাটো বহু দিনৰ পৰা জৰাজীৰ্ণ আছিল। ৰাইজে অপেক্ষা কৰি আছিল, কাৰণ কংগ্ৰেছ বিধায়কে এই তেখেতৰ ঘৰৰ ওচৰত আৰু ৰাইজে যথেষ্ট ছাত্ৰ ছাত্ৰীসকল অহা যোৱাত যথেষ্ট বেয়া হয়। মই গুৱাহাটীৰ পৰা আহি গাঁও অঞ্চলত ৰাস্তাটোৰ অৱস্থা বেয়া দেখি নেক্সট ডে মই নিজে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত লৈ ৰাস্তাটো মেৰামতি কৰোঁ। আৰু আজি দেখা পাই যে ৰাইজে যথেষ্ট মোৰ এই কামত মোক যথেষ্ট শুভেচ্ছা দিছে। এতিয়া কাম কৰাৰ কাৰণে ৰাইজে আমাক দায়িত্ব দিয়ে। কাম কৰিলে যেতিয়া ৰাইজে তাৰ কাৰণে আশীৰ্বাদ দিয়ে বা শুভেচ্ছা দিয়ে, এজন জনপ্ৰতিনিধি হিচাপে ইয়াতকৈ আৰু বেছি আশা কৰাটো উচিত নহয়। গতিকে ৰাইজৰ শুভেচ্ছা, ৰাইজৰ আশীৰ্বাদ আমাৰ কাৰণে মহান এটা প্ৰাপ্তি। গতিকে মই এই ধৰণৰ কাম যদি আপোনালোকেও দেখা পায়, য'ত ৰাস্তাৰ অৱস্থা বেয়া, যিকোনো ইমিডিয়েট মেজাৰমেণ্টৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব, মই নিশ্চয় কৰাৰ চেষ্টা কৰিম। কালি এইটো কাম কৰাৰ পিছত বিভিন্ন ঠাইৰ পৰা মোক বাৰ্তা আহিছে, মই গুৱাহাটীৰ পৰা আহি সেইখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। এইবাৰ কামত আপোনালোকে সহযোগ কৰিব। গোলগঞ্জক সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সকলো ধৰণৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।